নমস্কাৰ। আমাৰ বিশেষ এঘণ্টা অনুষ্ঠান উপভোগ কৰি থকা সমূহ দৰ্শক শ্ৰোতালৈ আমি স্বাগতম জনাইছোঁ আজিৰ অনুষ্ঠানলৈ। আজিৰ বিশেষ অনুষ্ঠানত আমি এনেগৰাকী বৃহত্তৰ চাবুৱা অঞ্চলৰ বিশেষ ব্যক্তিক আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ লগতে কিছু বাৰ্তালাপ কৰিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ, যিয়ে নেকি ভ্ৰাম্যমান নাট্য জগতৰ সাংগীতিক ধাৰাটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে নিজৰ ব্যতিক্ৰমী সংগীতৰ যোগেদি। চাবুৱা বিশেষভাৱে চাবুৱা গৌৰৱ হিচাপে পৰিগণিত হৈছে অজয় ফুকন ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু চাবুৱাবাসীৰ হৈ আপোনাক আদৰণি জনাইছোঁ। আজি আমি কিছু কথা পাতিম আপোনাৰ লগত, যিহেতু বৃহত্তৰ চাবুৱা অঞ্চলৰে বহুতেই আপোনাৰ প্ৰথমৰ পৰা যি কৰ্মৰাজি সেইসমূহে বহুত অজ্ঞ লোক আছে, সেইসকলৰ বাবেও যিহেতু আপোনাক আমি আজি প্ৰথমবাৰৰ বাবে লগ পাইছোঁ, সম্ভৱতঃ আপুনি চাবুৱাত প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰাৰ বাবে আহিছে। প্ৰথমে আমি চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ পৰা আপোনাৰ গুৱাহাটীৰ মাহ ষ্টেডিয়ামলৈ এক অনন্য যাত্ৰা, এই যাত্ৰাৰ প্ৰথম আৰম্ভণিৰ কথাখিনি ক'ব আপুনি। কেনেকৈ যাবলৈ ক'ৰ পৰা আগ্ৰহী হ'ল বা মনটো কেনেকৈ সংগীতলৈ আপোনাৰ ৰূপান্তৰিত হ'ল তাৰ বিষয়ে অলপ ক'ব। আচলতে প্ৰথম যাত্ৰাপথৰ চাবুৱা চেতিয়া পথাৰৰ পৰাই আৰম্ভ হৈছিলে আৰু আমাৰ ঘৰখন বা আমাৰ গোটেই গাঁও অঞ্চলটো বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। আমাৰ ঘৰৰ সন্মুখতেই স্কুলৰ পৰা খেলপথাৰৰ পৰা আমাৰ প্ৰেক্ষাগৃহ আৰু তাতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আগৰ পৰা হৈ আছিল। আমি যেতিয়া প্ৰথম দ্বিতীয়মান শ্ৰেণীত পঢ়িছিলোঁ তেতিয়াৰ পৰাই এই সংগীতৰ লগত জড়িত হৈ আছিলোঁ আৰু মই বিশেষকৈ ৰংচঙী আঞ্চলিক সংগীত বিদ্যালয়ত মই তবলা শিকিছিলোঁ আৰু ভাতখান্দে। তাৰ পৰা তবলা শিকি মইনা পাৰিজাত হৈছিলে চাবুৱাত আৰু বিভিন্ন অঞ্চলত হয়। আমি মইনা পাৰিজাতত অংশগ্ৰহণ কৰিবলৈ যাওঁ আৰু মই প্ৰায় সংখ্যক সকলোৰে লগত খেল ধেমালিৰ উপৰিও এই সংগীতৰ ক্ষেত্ৰত মানে প্ৰতিযোগিতাবিলাকত মই তবলা সংগত কৰি দিছিলোঁ। তলত ইটা পাৰি দিছিলে, টেবুলখন মানে চাপৰ আছিলোঁ, টেবুলখনত উঠিব নোৱাৰা কাৰণে সেই তেতিয়াৰ পৰাই তবলা বজাইছিলোঁ। আৰু তাৰপিছত ক্ৰমান্বয়ে আহি অসম আমাৰ যি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, সেই অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তাতে মোৰ হাইস্কুলীয়া শিক্ষা হ'ল। তাৰ আগতে LP আৰু ME চেতিয়া পথাৰ আৰু গন্ধৰগুৰিত হ'ল। তাৰপিছত মই ডিব্ৰুগড় গভটত পঢ়িলোঁ ছায়েন্সত, তাৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ। গভটত থাকোঁতেও তাতেও গীত মাতৰ বহুত চৰ্চা হৈছিলে। বহুত আমি কিছুমান ফেষ্টিভেলত জইন কৰিছিলোঁ, যুৱ মহোৎসৱে হওক বা বিভিন্ন ধৰণৰ জিলা যিবিলাক স্কুলবিলাকৰ মাজত কম্পিটিশ্যন হয় সেইবিলাকত জইন কৰিছিলোঁ। নাটক কৰিছিলোঁ আমি। অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থাকোঁতেও গীতৰ প্ৰতিযোগিতা, খেল ধেমালি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ, বহুত বঁটা পাইছিলোঁ। মোৰ বাইদেউ নাচিছিলে, বিহুৰ নাচনী আছিলে, বিহুৱতী। তেনেকৈ এটা পৰিৱেশ আৰু মোৰ মা নিজেও এগৰাকী সংস্কৃতি ক্ষেত্ৰখনৰ লগত জড়িত আৰু তেনেকৈ ঘৰৰ পৰা এটা পৰিৱেশ পাই গৈ তাৰপিছত মই যিহেতু ছায়েন্সত পঢ়িছিলোঁ, মেডিকেল এণ্ট্ৰেঞ্চৰ কোচিঙৰ কাৰণে গুৱাহাটীত থাকিলোঁ। সেই গুৱাহাটীত থকাৰ পৰাই তেতিয়াই সেই সংগীত ক্ষেত্ৰৰ বিভিন্নজনক লগ ধৰোঁ, বিভিন্নজনৰ লগত কথা পাতোঁ, যিসকলে কাম কৰি আছে আগৰ পৰা অগ্ৰজসকলৰ লগত কওঁ যে আমাৰ গান ক'ৰবাত দিব পাৰি নেকি। তেনেকৈ ঘূৰি মেলি থাকোঁতে ক'ৰবাত কেতিয়াবা গান লৈছিলে। তাৰপিছত লাহেকৈ মই ভাম্যমান থিয়েটাৰত ভৰি দিলোঁ। ভাম্যমান থিয়েটাৰৰ দুলুমণি দাস ৰাজতিলক থিয়েটাৰ প্ৰযোজক, তেখেতেই আমাৰ অসমৰ সুৱদিমাত বুলি এটা এলবাম কৰিছিলোঁ আমি, ফ'ক এণ্ড ফিউজন এলবাম। আৰু যিটো এলবাম অসমৰ প্ৰথমটো আচলতে ফ'ক এণ্ড ফিউজন এলবাম আছিলে আৰু সেই এলবামটো ৰাষ্ট্ৰীয় পৰ্যায়ত অলপ মানে স্বীকৃতি পাইছিল, টাইমছ মিউজিকে মাৰ্কেটিং কৰিছিলে। তাৰপিছত সেই এলবামটোৰ কাৰণে আমি বহুত অনুষ্ঠান কৰিলোঁ। ফ'ক এণ্ড ফিউজন বেণ্ড এটা আছিলে আমাৰ অসমৰ সুৱদিমাত বুলি। আমি ইয়াৰে ডুমডুমা, তিনিচুকীয়া, দুলীয়াজানত আমি 3 বাৰ কৰিছোঁ। তেনেকৈ ডিব্ৰুগড়ত কৰিছোঁ, শিৱসাগৰত কৰিছোঁ, লখিমপুৰত কৰিছোঁ। তেনেকৈ অসমৰ বিভিন্ন ঠাইত, ঢেকীয়াজুলিৰ পৰা অসমৰ প্ৰায় বহু ঠাইত আমি অনুষ্ঠান কৰিছিলোঁ। এবাৰ আমি 20খনকৈ এটা মানে ছিজনত, বিহু ছিজনত 20খনকৈ অনুষ্ঠানো কৰিছোঁ তেনেকুৱা। তাৰপিছত তেনেকেই কৰি সেই মানুহৰ ইজনৰ সিজনৰ চকুত পৰিলোঁ। ইজনে সিজনে কয় যে চিনেমাটো কৰিব লাগে, থিয়েটাৰটো কৰিব লাগে। সেই দুলুমণি দাসে থিয়েটাৰত লৈ যোৱাৰ পিছত ৰাজতিলক থিয়েটাৰত প্ৰথম চম্পক শৰ্মা আৰু তপন দাস, ভ্ৰাম্যমানৰ দুগৰাকী মানে অভিনয়ৰ দুগৰাকীয়ে সম্ৰাট, আৰু এগৰাকী বাচ্চা বুলি কয়, আন এগৰাকী বলিষ্ঠ অভিনেতা তপন দা, চম্পক শৰ্মা, তেওঁলোকৰ লগত কাম কৰিলোঁ। আৰু সেই বৰ্ষত ৰাজতিলক থিয়েটাৰ ছুপাৰ টুপাৰ হিট হ'ল।
ন-10 নাট্যবৰ্ষত 2009 চনত মই এণ্ট্ৰি মাৰিছিলোঁ। তাৰপিছত এণ্ট্ৰি মৰাৰ বছৰে সেইখন হিট হৈছে। সেইখন হিট হৈছে। হয়। তাৰপিছত সেইকাৰণে নামটো আহিল। প্ৰথমে মই এটা গান কৰিব নিছিলে, তাৰপিছত সেইবাৰ থিয়েটাৰখনত 5টা গান কৰিলোঁ। তাৰপিছত স্পাইডাৰমেন বুলি এখন নাটক আছিলে, সেইখনতো কৰিলোঁ। তাৰপিছত পিছৰ বছৰত মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট ভগৱান ৰচিলা মায়াৰ পৃথিৱী, যিটো জুবিন দাই গাইছিলে। প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰৰ মোৰ গীত জুবিন দাই গাইছিলে। আৰু তাৰপিছত মই জুবিন দাক অসমীয়া চিনেমাৰ কাৰণে বাকৰ পুতেক চিনেমাখনৰ কাৰণে গোৱালোঁ। কিন্তু প্ৰথম মোৰ সেই ভগৱান ৰচিলা মায়াৰ পৃথিৱী, বিষাত বেদনাই বুকুতে খুন্দিয়াই, মৰমে কান্দিছে হাই পাই হেৰুৱাই, দুখে আৱৰিছে আজি আশাৰ সমাধি বিচাৰি, চকুলোৱে মনকে বুজাই, ভগৱান ৰচিলা মায়াৰ পৃথিৱী, ভগৱান ৰচিলা মায়াৰ পৃথিৱী। এই গানটো জুবিন দাই সাংঘাতিক দৰদী কণ্ঠৰে, আৰু জুবিন দাই কৈছিলে যে মই আটাইতকৈ যদি তই 7টা গান বনাইছ, আটাইতকৈ 7টা গাইছোঁ মই এই গানটো। আৰু কথা সুৰ সংগীত গোটেই আছিলে। আৰু তাৰপিছত সেই গানটোৰ পৰাই জুবিন দাৰ লগত মোৰ এটা প্ৰফেচনেলি এটা ৰিলেশ্যন হ'ল সংগীতৰ ক্ষেত্ৰখনৰ লগত। আৰু লগতে সেই গানটো পিছৰ পৰা মই মানে পিছলৈ বাট চাব লগা হোৱা নাই। সেই বৰ্ষত মই 12টা গান কৰিছিলোঁ থিয়েটাৰৰ, তাৰ পিছৰ বৰ্ষত মোৰ একেবাৰে 40টা গান হৈছিলে। 40টাৰ পৰা 60টা, 60টাৰ পৰা 80টা, তাৰপিছত 100 ওপৰত গান কৰিছোঁ এটা বছৰত ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে। আৰু মেক্সিমাম গীত মোৰ ভ্ৰাম্যমাণ থিয়েটাৰত মেক্সিমাম গীত জুবিন দা, প্ৰিয়ংকা ভৰালী, তেওঁলোকে বহুত বেছি, 2গৰাকী কণ্ঠলৈ বহুত বেছি গাইছে। আৰু স্বৰাজ দাস বুলি তেওঁ গাইছে বহুত গান। আৰু নতুন বহুতকে গোৱাইছোঁ। আৰু শেহতীয়াকৈতো নীল আকাশ, দীক্ষু, পাপৰি গগৈ, নীলাৱনীতা, ৰাকেশ ৰিয়ান, ভিঘু কাশ্যপ, যিমান নেকিব, বাবু বৰুৱা, প্ৰত্যেকেই গাইছে ভ্ৰাম্যমাণ থিয়েটাৰত। প্ৰত্যেককে ইনভলভ কৰাইছোঁ ভ্ৰাম্যমাণ থিয়েটাৰত। আৰু জুবিন দা কিন্তু মোৰ কাৰণে জুবিন দাৰ গান, জুবিন দাৰ গীত টাৰ্ণিং পইণ্ট আছিলে। আৰু 2টা গান, এটা হ'ল লিপষ্টিক কাজল, প্ৰিয়ংকা ভৰালী কণ্ঠত, সেইটোৱে মানে বহুত ছুপাৰ টুপাৰ হিট হৈছিলে। আৰু কাজল যিটো ৰক এলবামত আছিলে, কাজল কাজল কাজল, সেই গানটো ৰক এলবামত জুবিন দাই সন্নিৱিষ্ট কৰিছিলে। প্ৰথমটো মানে বেলেগ মিউজিক ডাইৰেক্টৰৰ গান, তেওঁ নিজে মিউজিক কৰে, কম্প'জ কৰে, কিন্তু তেওঁ বেলেগৰ গান, সেই একমাত্ৰ মোৰ গানটো লৈছিলে কাজল। আৰু মই সৌভাগ্য আচলতে জুবিন গাৰ্গৰ 20 বছৰীয়া সাংগীতিক যাত্ৰাৰ চেলিব্ৰেশ্যনত এই কাজল ৰক এলবামত কাজল মোৰ গানটো সন্নিৱিষ্ট হৈছিল। তাৰপিছত আৰু এটা বেলেগ ধৰণৰ হৈ গ'ল। তেতিয়া অজয় ফুকনৰ গান প্ৰত্যেকে বিচৰা হ'ল। তাৰপিছত বিভিন্নজনে কণ্ঠশিল্পীসকলে বিহু কৰিবলৈ মোৰ ওচৰলৈ আহিলে, বিহু কৰিলোঁ, লক্ষীমাই পৰা আদি কৰি বহুত বিহু এলবাম, ছিংগুল বিহু গান কৰিলোঁ, বিহুসুৰীয়া গীত কৰিলোঁ। বিভিন্ন কণ্ঠশিল্পী, আজি ঋষা ভৰদ্বাজে প্ৰথম তেওঁ ৰেকৰ্ডিং মানে বাণীবদ্ধ আকাৰত প্ৰথম মোৰ গীত গাইছিলে লেকমি পাউডাৰ। তাৰপিছত জুবিন দাৰ লগতো তাই প্ৰথম গীত মোৰে আছিলে, মৰম প্ৰিয়া। তাৰপিছতে তেনেকৈ গালে, তেনেকৈ আগবাঢ়ি তাৰপিছত চিনেমা, কেইবাখন চিনেমা কৰিলোঁ, প্ৰায় 10খনমান চিনেমাত সংগীত কৰিলোঁ। আৰু সেই চিনেমাটো জুবিন দাই গীত গাইছে। আৰু চিনেমাৰ গীতো লাহে লাহে জনপ্ৰিয় হ'ল। সেই চিনেমাৰ বোলছবিৰ এটি জনপ্ৰিয় গীত আমি অলপ হ'লেও শুনিব পাম নেকি? সঁচা লাগে জানা তোমাৰ সপোন পজা, মিছা লাগে জানা তোমাৰ এটি কথা। এই গানটো খুব জনপ্ৰিয়। আৰু এইটো অসমৰ আচলতে অডিঅ' প্লেটফৰ্মত আটাইতকৈ বেছি চলা গান এটা আছিলে, সঁচা লাগে, জুবিন দা আৰু পাপৰি গগৈ কণ্ঠত। তাৰপিছতে হৃদয়ৰে দুৱাৰ খুলি, এই গানটো খুব জনপ্ৰিয় হৈছে। ঐ বিলৰে পাৰতে আমাৰ ঐ গাঁওখন, অ ভোলা অ লীলা, মাছলৈ যাওঁ আহ, এইটো বাকৰ পুতেকৰ জুবিন দাই গোৱা গীত। সেই তেনেকেই ক্ৰমান্বয়ে বহু গীত আছে, জনপ্ৰিয় হৈছিলে চিনেমাটো। কিন্তু চিনেমাত মই ইমান বেছি মানে ভ্ৰাম্যমাণ থিয়েটাৰত যি ধৰণে মোৰ দখল আছিল, বা চিনেমাত সেইটো মানে ইমান বেছি মানে
সেই জনপ্ৰিয়তাটো মানে হোৱা নাছিলে, কাৰণ কিয় মোটামুটি ডাঙৰ সৰুকৈ 9-10খন চিনেমা কৰিছোঁ। হয়। তাৰপিছত কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰত মই প্ৰায় 3000 ওপৰৰ গীত আছে ভ্ৰাম্যমাণ থিয়েটাৰৰে। তাৰপিছত আনাদাৰ 1000 মান বেলেগ বেলেগ গীত কৰিছোঁ, 4000 মান গীত হৈছে। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰতে ইমান বেছি দখল আছিল। আৰু ঠিক তেনেকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ গানত যি ধৰণে মোৰ এটা সুকীয়া এটা নিজৰ এটা হেৰি আছে, স্থিতি আছে, তেনেকৈ বিহু ক্ষেত্ৰতো কিন্তু মই ইমান বেছি মানে মোৰ গান হিট হৈছে, কিন্তু সেই বিহু নাম বা বিহু গীতৰ ক্ষেত্ৰতো সেই যেনেকৈ বিমান বৰুৱা বুলি ক'লে বিহু বুলি কয়, আজি সম্ৰাট বুলি কয়, অনুপম শইকীয়া বুলি ক'লে বিহু, কৃষ্ণমণি নাথ বিহু, তেনেকুৱা শিল্পীসকলৰ কৃষ্ণমণি চুতীয়া বিহু, তেওঁলোকে বিহু ইমান এটা পাৰদৰ্শিতা, মৌচম গগৈ, আমাৰ ইয়াৰ চাবৰ আছে অন্যতম দিগন্ত গোহাঁই। কিন্তু সেই বিহুটোত মই ইমান বেছি মানে হেৰি কৰা নাই। আৰু এতিয়া ভাবিছোঁ যে লাহেকৈ বিহুটোতো আমি কৰিব লাগিব, আমি বিহুটো হাত দিম। আৰু আমাৰ যিবিলাক মটক বিহু আছে, সেই মটক বিহুখিনিকো মই ভাবিছোঁ যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আগুৱাই নিবৰ কাৰণে, কাৰণ কিয় মটকৰ যিখিনি বিহু, সেইখিনি বিহু সঁচাকৈ বেলেগ। আৰু কোলাবৰী নাচৰ পৰা আমাৰ বহুত আছে আচলতে কৃষিভিত্তিক যিবিলাক আচলতে প্ৰকৃততে মাটিৰ গুণ আৰু কৃষিভিত্তিক যিহেতু বিহু উৎসৱটো হয়, আৰু গীতবিলাকো আমাৰ যে কৃষিভিত্তিক, আমাৰ যুৱতীসকলে পথাৰত গছতলৰ বিহু, জেং বিহু, কাক মানে কেনেকৈ ধৰণে উপস্থাপন, এইখিনি মই গৰখীয়া ৰাইজনো কোন, মানে কিয় গৰখীয়া ৰাইজ বুলি কয়, আৰু সেই কৃষিভিত্তিক ওপৰতেই গোটেই আমাৰ হুঁচৰি জোৰা হয়। সেই তেনেকুৱা এইখিনিক মই ভাবিছোঁ অনাগত দিনত মই পৰিকল্পনা কৰি আছোঁ এখন ডকুমেণ্টাৰী কৰাৰ কথা। আৰু মই অলৰেডি ৰেডি কৰিছোঁ যে কোলাবৰী যিটো আমাৰ নাচ, সেই নাচটোৰ ওপৰত এখন ডকুমেণ্টাৰী কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সেই কোলাবৰী নাচৰ বিষয়ে, আৰু লগতে ভেকুলী বিয়াতো আমাৰ কোলাবৰী নাচ নাচে, এই ভেকুলী বিয়াটোক মই সামঞ্জস্য ৰাখি এটা পৰিকল্পনা আছে, এইখিনি কৰিম। আৰু তেনেকেই আচলতে যাত্ৰা, আৰু মোৰ এই সংগীতৰ যাত্ৰাৰ পথত মোৰ ঘৰখনৰ পৰা আদি কৰি বিভিন্নজন মানুহৰ অৰিহণা আছে, বিশেষকৈ ৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰযোজক দুলুমণি দাস, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ কাৰণেই আজি অজয় ফুকন হিচাপে স্বীকৃতি হৈছে। আজি ভ্ৰাম্যমাণ থিয়েটাৰে মোক ঘৰ, গাড়ী যি কৰিছোঁ গোটেইখিনি দিছে, আজি চলিব পৰা, আজি জীৱন নিৰ্বাহ কৰি আছোঁ কেৱল ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজৰ কৃপাত। আৰু তাতোতকৈ ডাঙৰ কথা, আজি অজয় ফুকন হিচাপে ইমান এটা নাম, আচলতে যিটো স্বীকৃতি, এইটো এটা অসমত মোৰ নামটো হয়তো ক'ৰবাত ৰাইজে চিনি পায়, ইয়াৰ একমাত্ৰ কাৰণ মোৰ গুৰু, যিগৰাকীৰ পৰা মই সকলো শিকিছোঁ, আৰু যিগৰাকীয়ে মোক নিজৰ ভাই বনাই লৈছিলে। তেওঁ নিজে কৈ থৈ গৈছিলে যে তই প্ৰফেশ্যনেলি মিউজিক ডাইৰেক্টৰ বা যিয়ে নহওক, তই সংগীত কৰ, মই গান গাম, পইচা দিবি, কিন্তু তই মোৰ ভাই হয়, এই কথাটো পাহৰি নাযাবি। কেতিয়াবা যদি ক'ৰবাত কিবা হয়ও, এটা কথাই ক'লো যে মই যাকে তাকে ভাই নবনাওঁ, মই তোক কৈছোঁ এইটো কথা। আৰু তোক মই বহুত ক্ষেত্ৰত ভাল পাওঁ, কাৰণ কিয় তই যি ধৰণে ধৈৰ্য আৰু সহ্য সহকাৰে যি ধৰণে বহি থাক, বেলেগবিলাকে অকণমান কিবা খায়, নিচা খায়, কিবা খায়, কিন্তু তই যে একো নিচা নকৰাকৈ এনেকৈ যে বহি থাক গোটেই ৰাতিটো, সেইখিনি মই তোক ভাল পাইছোঁ। আৰু যিকেইটা গান মই গাইছোঁ, যিখিনি গান গোৱাইছ, গানখিনি মোৰ ধৰণৰ, মই ভাল পোৱাৰ ধৰণৰ, আৰু তই বছৰটোত মোক ইমানখিনি দিয়ক, আৰু সেইকাৰণে মই তোৰ ওচৰত মানে বেলেগ একো নকওঁ, যে তই মোৰ ভাই হিচাপে থাকিবি, আৰু প্ৰফেশ্যনেলিটো সদায় একাকাৰ নকৰিবি। সেই কথাখিনি মই সদায় মনত ৰাখিছোঁ। সেই মনত ৰাখিয়েই জুবিন দাক প্ৰতিটো সময়ত, মই প্ৰতিটো ক্ষেত্ৰত, প্ৰতিটো বিষয়ত, যদি কেতিয়াবা সুখে দুখে বিতৰ্ক সমালোচনা, প্ৰতিটো ক্ষেত্ৰতে মই জুবিন দাৰ সন্মুখত থিয় দিওঁ। যদি গোটেই পৃথিৱীখন এফালে মানে হৈ যায়, জুবিন গাৰ্গ যদি অকলশৰীয়া হৈ যায়, মই জুবিন গাৰ্গৰ পক্ষত। কাৰণ সেই মানুহজনক মই জানো, আৰু সেইটো কেতিয়াও নহয়ও। কিন্তু কেতিয়াবা যদি এনেকুৱাও পৰিস্থিতি আহিছিলে যে গোটেই সমাজখন এফালে কোনোবাই কিবা ক'ব যে জুবিন গাৰ্গক দোষাৰোপ কৰিব খোজে, তেতিয়া অজয় ফুকনে সাজু, তাৰমানে জুবিন গাৰ্গৰ পক্ষতে থাকিম মই। কিন্তু সেই সীমাহীনভাৱে জুবিন দাক ভাল পাইছিলোঁ। আৰু বহুতেই চেষ্টা কৰিছিলে মানুহজনক অকণমান জীয়াই থকা অৱস্থাত অসুবিধা দিবৰ কাৰণে, কিন্তু সেইখিনি আমি মূৰ পাতি লৈছিলোঁ, আমি বুকু পাতি থিয় দিছিলোঁ। আৰু জুবিন দাক সেই যিখিনি সমালোচনা কৰিছিল, বিতৰ্ক কৰিছিল, সেই বিতৰ্কৰ পৰা আমি মানে সেই বিতৰ্কবিলাক অৱসান ঘটাইছিলোঁ। লাগে নিজে বদনামী হৈছিলোঁ, বা মোকেই বহুতে সমালোচনা কৰিছিল, বিতৰ্ক কৰিছিল,
এই হয়, মাজতে জুবিনৰ এটা অন্ধভক্ত অনাকাংক্ষিত তিক্ততা আহ, আহিছিল, যিটো তিক্ততা আপোনাৰ নিৰলস প্ৰচেষ্টাত কিছু হলেও বাধা দিছিল বা হতাশা বাধা দিছিল, হয়। জনাইছিল একাংশ বহুতে লোকৰ আৰু বাবে। বহু প্ৰত্যাহ্বান নেওচি, বহুত বাধা নেওচি জুবিন দাক বহুত ধুনীয়াকে ৰাখিছিলো। কিন্তু লাষ্ট শেষলে মানে এনেকুৱা হ'ল, আমিও সংসাৰ কৰিলো, ইমান বেছি লাগি থাকিব নোৱাৰিলো, আৰু ভবা নাছিলো যে এই কালপ্ৰিতকেইটাই ইমান এটা হত্যাকাণ্ড নিচিনা এটা ঘটনা পৰিকল্পনা কৰিব। কিন্তু মই কৈছিলো, মই বাৰে বাৰে উনুকিয়াইছিলো, বহুতবাৰ মই বিভিন্ন টিভি চেনেলৰ সাক্ষাৎকাৰতো মই কৈছিলো যে জুবিন দাক তেওঁলোকে কিন্তু বিপদৰ ফালে লৈ গৈ আছে, এই আৱৰণখন যদি ফালি নেপেলায় তেনেহ'লে এদিন বিপদ ঘটাব। আৰু সেইখিনি কথা মই সকলোকে কৈছিলো। তেতিয়া হয়তো বহুতে মোক মানে হেৰি কৰিছিলে, উপলুঙা কৰিছিল বা অৱহেলা কৰিছিলে, মোৰ কথাবিলাকত ইমান বেছি গুৰুত্ব দিয়া নাছিলে, ই জুবিনক বেছি অন্ধভক্ত যে সেইকাৰণে এইবিলাক কথা কয়। কিন্তু মই যিখিনি কথা কৈছিলো সেইখিনি কথাই আজি মানে তেওঁলোকে তেনেকুৱা কৰিলে। আৰু কিন্তু আমি কেতিয়াও ভবা নাছিলো তেওঁলোকে যে ইমান এটা গভীৰ ষড়যন্ত্ৰ কৰিব, হত্যা নিচিনা এনেকুৱা মৃত্যু মুখলৈ জুবিন গাৰ্গক ঠেলি দিব। আমি ভাবিছিলো যে জুবিন গাৰ্গক বিপদে আপদে বা টকা পইচা এইবিলাক লেনা দেনা এইবিলাক খেলি মেলি কৰিছে, আৰু জুবিন দাক তেওঁলোকে শোষণ কৰি আছে, জুবিন দাক তেওঁলোকৰ জুবিন দা পইচা ঘটা মেচিন বনাই পেলাইছে, এইখিনি আমি গম পাইছিলো। আৰু জুবিন দাক তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছিলে। কিন্তু কেতিয়াও ভবা নাছিলো যে এনেকুৱা এটা কাণ্ড সংঘটিত কৰিব। আৰু কিয় জানো শেষ ৰেকৰ্ডিংটো মোৰ ষ্টুডিঅ'ত হৈছিলে। মই কিন্তু ছিংগাপুৰলৈ জুবিন দাক যাব নালাগে বুলিয়ে কৈছিলো মনৰ পৰা, আৰু তেওঁক সন্মুখতো কৈছিলো আপুনি যাব নালাগে বুলি। মই বাধা দিছিলো, কিন্তু কৰবাত চাগে মোৰ মনত কিবা এটা আপোনাৰ মাজতে অনাকাংক্ষিত জুবিন গাৰ্গৰ লগত তিক্ততাৰ বাবে সেই সকলো অলপ দায়ী আছিল বুলি ভাবে? 110%। আজি এতিয়া কৰ্মফল পাইছে এওঁলোকে। আজি যে জুবিন দা, যিবিলাক ভাল ভাল মানুহ জুবিন দাৰ লগত আছিল, সেই ভাল ভাল মানুহবিলাকক জুবিন দাৰ পৰা আঁতৰাই দিলেতো, একাষৰীয়া কৰি দিলে। সেই মানুহবিলাকক সিহঁতে জুবিন দা মুখেদি কেতিয়াবা মানে কেতিয়াবা অপবাদ দিয়াবলৈ চেষ্টা কৰিলে, যিসকল প্ৰকৃত অনুৰাগী, মানে যিসকল আমাৰ নিচিনা যিসকল প্ৰকৃত। কাৰণ কি মই যিখিনি জুবিন দাৰ কাৰণে কৰিছো সেইখিনি গোটেই পৃথিৱীয়ে দেখি আছে, গোটেই অসমেই দেখি আছে যে কিমানখিনিলৈকে, কিমানটো পৰ্যায়লৈকে মই জুবিন দাৰ কাৰণে কৰিছো গৈছো। কাৰণ কিয় প্ৰতিটো ক্ষেত্ৰতে জুবিন দাৰ যি আধৰুৱা সপোন, জুবিন দাৰ যি বিচাৰে, জুবিন দাই যি সপোন দেখে, জুবিন দাক যি লাগে, গোটেইখিনি মানে হেৰি কৰি দিছিলো। ভাল কামত সদায় জুবিন দাৰ লগত আছিলো। আৰু জুবিন দাক আমি যদি কিবা এটা বেয়া দেখো ডাইৰেক্ট ক'ব পাৰো, আমি কওঁ দাদা এইটো এনেকুৱা নহয়, দাদা এইটো নকৰিলে ভাল হয়। আমি এনেকুৱা কোৱা নাছিলো যে প্ৰতিটো কথাতে জুবিন দাক হয় 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 আমি কেতিয়াও দিয়া নাছিলো। জুবিন দাই, আৰু এটা কথা স্পষ্ট যে জুবিন গাৰ্গে কেতিয়াও আচলতে বেয়া কথা কৈয়ে নাপালে আমাৰ, কেতিয়াও বেয়া কথা কৈয়ে নাপালে। যদি কেতিয়াবা তেওঁ কিবা এটা বেলেগৰ কথা শুনি কিনে যদি ভুল যায়, তেতিয়া আমি কওঁ যে দাদা এইটো আপুনি কাৰ কথা শুনিছে নাজানো, কিন্তু এইটো নহয়, কিন্তু তেতিয়া হেৰি কয়। কিন্তু এই দাদাই যে কিছুমান মানুহ এতিয়া আপুনি ক'ব বিচাৰে নেকি একাংশই বিপথে পৰিচালিত কৰিব বিচাৰিছে? 110% জুবিনদাৰ যিবিলাক নিজকে আত্মীয়, নিজকে জুবিনদাৰ নাম লৈ আজি এটা ডাঙৰ ডাঙৰ ফেম কৰিলে, জুবিনদাক ব্যৱহাৰ কৰিলে, আৰু তেওঁলোকে জুবিনদাক কিছু কিছু ক্ষেত্ৰত বিপথে পৰিচালনা কৰিলে। এইটো কাৰণেই জুবিন গাৰ্গৰ পৰা ভাল ভাল মানুহবিলাক আঁতৰাই পঠিয়ালে। যিবিলাক জুবিন দাইতো মোৰ কাৰণে কিমান ফাইট কৰিছে সেই টিমটোৰ লগত, সেই টিমটোক কৈছে যে তহঁতি মোক কি দিছ। অজয় ফুকনে মোক বছৰটোত 10-12 লাখ টকা ভ্ৰাম্যমাণ থিয়েটাৰ গীত গোৱাই দিয়ে। সি মোক ইমান মা দেউতাৰ নিচিনা গান মানে দিছে, ইমান হিট হিট গান দিছে, কাজল কাজল নিচিনা গান দিছে। তো তেনে সেই মানুহটোক তহঁতি মোক বেয়া হ'বলৈ কিয় ক? কৈছে তেওঁলোকক। জুবিন দাই বস্তু ভাঙি দিছে মোৰ কাৰণে, যে অজয় কথা মোৰ আগত বেয়াকে নকবি। দুটা বস্তুত মই অজয় ফুকনক মানুহ, এক নিচা, এক ছোৱালী। ছোৱালী ক্ষেত্ৰত কেতিয়াও তাক বদনাম দিব নোৱাৰো, আৰু নিচা ক্ষেত্ৰত অজয় কেতিয়াও ক'ব নোৱাৰো। আৰু সেইকাৰণে এই দুটা বস্তুৱে যেতিয়া তাক খেলি মেলি নাই, তেনেহ'লে তাক বাকী চব ক্ষেত্ৰত ইমাফ। আৰু কিছুমানে কৈছিলে যে অজয় ফুকনে আপোনাক জখলা হিচাপে ব্যৱহাৰ কৰিছে। এইটো কথা বহুতে কৈছিলে, মানে জুবিনদাৰ যি মানে নিজৰ বা আত্মীয় বা কোনোবা লগ বন্ধু, তেতিয়া তেওঁলোককো জুবিনদাই কিন্তু মানে প্ৰত্যুত্তৰ দি কৈছিলে। আমি কথা পাতি আছো চাবুৱাৰ সাংগীতিক আৰু সাংস্কৃতিক জগতৰ অন্যতম এগৰাকী ব্যক্তি অজয় ফুকন ডাঙৰীয়াৰ সৈতে। যিহেতু আপুনি বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল, বিজ্ঞান শাখাত অধ্যয়ন কৰি আপোনাৰ লক্ষ্য সংগীত আছিল নে? সাধাৰণতে ডাক্তৰ, ইঞ্জিনিয়াৰ এনেকুৱা হয়। ডাক্তৰে আছিলে, হয়, আৰু চিকিৎসক হোৱাৰ ডাক্তৰ হ'ব নোৱাৰি মিউজিক ডাইৰেক্টৰ হ'লো। আৰু আজি মই যথেষ্ট সুখী। যিটো আশা কৰি গৈছিলো সেই আশাটো মা দেউতাহঁতৰ আশা আছিলে, সেইটো আশাটো পূৰ্ণ কৰিব নোৱাৰিলে যদিও খেলি মেলি হ'ল। তাৰপিছত বহু
পিছত মই গ্ৰেজুৱেশ্যন কৰিছোঁ বেলতলা কলেজৰ পৰা। তাৰপিছতে শিক্ষাটো মই তেনেকৈ আগবঢ়াই নিলোঁ। এইফালে সংগীতৰ ক্ষেত্ৰখনৰ লগত মই জড়িত হৈ গ'লোঁ যিহেতু, বহুত ব্যস্ততা, আৰু ব্যস্ততাৰ উপৰিও শিক্ষাটোকো আগবঢ়াই নি তেনেকৈ, কিন্তু মই ভাবিছিলোঁ যে আধাতে মোৰ শিক্ষাটো থমকি ৰ'ব নেকি, কাৰণ কিয় যেতিয়া মই চিকিৎসক হ'ব নোৱাৰিলোঁ বা ডাক্তৰ কমপ্লিট কৰিব নোৱাৰিলোঁ, তেতিয়া মা দেউতাহঁতে মনত দুখ পাইছিলে, আৰু সেই দুখ পোৱাৰ বাবে মই নিজেও বহুতখিনি ক্ষেত্ৰত ক'ৰবাত মানে মৰ্মাহত হৈছিলোঁ আৰু অলপ ভাঙি পৰিছিলোঁ। কিন্তু আকৌ এটা নতুন লাইফ, নতুন জীৱন মোক এই সংগীতেই দিছে। আৰু কাৰণ কি মোৰ সপোন আছিলে জুবিন গাৰ্গ, হয় কাৰণ কি মই জুবিন গাৰ্গক যেতিয়া পালোঁ, জুবিন গাৰ্গৰ লগত যেতিয়া কাম কৰিলোঁ, মোৰ তেতিয়া সকলো সপোনেই পূৰণ হৈ গ'ল। আৰু যিজন মানুহক নিজতকৈও বেছি ভাল পাওঁ, সেই মানুহজনৰ লগত যেতিয়া একেলগে থাকি খাই বৈ শুই সময় অতিবাহিত কৰিব পাৰিলোঁ, তাতকৈ আৰু মোৰ জীৱনত মানে একো নালাগে। আৰু সেইকাৰণেই সংগীতটোৱে মোৰ জীৱনৰ সৰ্বস্ব হিচাপে লৈ, আৰু জুবিন দাকেই মোৰ জীৱনৰ গুৰু বা সকলোখিনি মানি সৰ্বস্ব উজাৰি তেওঁৰ নামত দিছোঁ। আজিও যিখিনি তেওঁৰ কাৰণে মানে যিমানখিনি যি কৰিব লাগে কৰি আছোঁ, অনাগত দিনতো তেখেতক ন্যায় দিবৰ বাবে যুঁজি যাম। যেতিয়ালৈকে তেওঁ ন্যায় নাপায়, তেতিয়ালৈকে ময়ো অজয় ফুকনে কেতিয়াও পিছুৱাই নাহোঁ, কেতিয়াও আমি স্বাভাৱিক নহওঁ। তেওঁক ন্যায় দিম, তেতিয়াহে তেওঁ আত্মাই শান্তি পাব। আৰু সেইখিনি ক্ষেত্ৰত অজয় ফুকন সদায় আছে, আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত সদায় সন্মুখত, সদায় আগত মই। হয়, অজয় ফুকন, অভিজিত ভট্টাচাৰ্য আৰু জুবিন গাৰ্গ, এই ত্ৰিমূৰ্তিৰ অন্যতম ফচল হৈছে মা নামৰ অতি বহু জনপ্ৰিয়, মননশীল, নান্দনিক, হৃদয়স্পৰ্শী গীতটি। আৰু এই তিনিওজনৰ নিৰলস প্ৰচেষ্টাতে আমি দেখিছোঁ ভ্ৰাম্যমান নাট্য জগতে এক অনন্য মাত্ৰা পাইছিল। সেই মা গীতটিৰ সৃষ্টি, আৰু যিহেতু মই ব্যক্তিগতভাৱে ক'ব বিচাৰোঁ, আপোনাৰ সৃষ্টি নম্বৰ 1ত হয়তো থাকিব মা। সেই মাৰ সৃষ্টি আৰু কিছু কথা ক'ব নেকি? পৃথিৱীত আচলতে মানে তিনিটা শব্দ শ্ৰেষ্ঠ: মা, দেউতা, ভগৱান। এই তিনিটাতকৈ আমি আৰু শ্ৰেষ্ঠ বুলি একো মানে ক'ব নোখোজোঁ। আৰু মাক লৈ যেতিয়া এগৰাকী মাতৃয়ে যেতিয়া 9 মাহ 9 দিন কেৱল আমাক গৰ্ভত ৰখাই নহয়, এগৰাকী মাতৃয়ে যিখিনি আমাৰ কাৰণে ত্যাগ কৰে, লালন পালন কৰাৰ পৰা, তাৰপিছত ল'ৰাজনক কিবা এটা চাকৰি বিয়া পাতি নিদিয়ালৈকে, ছোৱালী এজনীক এঘৰলৈ উলিয়াই নিদিয়ালৈকে, সংস্থাপিত নকৰালৈকে, মাকৰ যিখিনি ত্যাগ, যি কষ্ট, ল'ৰা ছোৱালীৰ প্ৰতি সদায় মাকৰ দেউতাকৰ যিখিনি মানে চিন্তা, এইখিনি আচলতে শ্ৰদ্ধা জনাই আচলতে তেখেতসকলৰ কাৰণে ডেডিকেট কৰিয়েই এই গীতকেইটা সৃষ্টি হ'ল বুলি ভাবোঁ। আৰু হয় যে অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেত মূল উৎস বুলি মই এইটো কাৰণেই কওঁ, যদি আজি তেখেতে মই মাৰ ছোৱালী নাটকখন যদি নকৰিলে হয় বা নিলিখিলে হয়, আজি মা গান সৃষ্টি নহ'ল হয়। আৰু তেওঁৱেই প্ৰথম কৈছিল যে মাক লৈ এনেকুৱা এটা গান আমি কৰিব লাগে। তাৰপিছত সেই গানটো মই কমপ্লিট কৰি উলিয়ালোঁ, জুবিন দাক দিলোঁ। জুবিন দাই ইমানেই প্ৰাণ ঢালি গালে, হয়তো চাগে গানটো অলপমান জনপ্ৰিয় হ'ল হয় যদিও, কিন্তু জুবিন দাই গোৱাৰ পিছত যিটো গানটো অতি সুৱদী সুৱলা আৰু একদম দৰদী কণ্ঠৰে অসমৰ সৰ্বশ্ৰেষ্ঠ এটা গীতৰ ভিতৰত আজি চিৰসেউজ গীত বুলিও বহু ৰাইজে কয়, আৰু সেই গীতটি উপহাৰ দিব পাৰিলোঁ। আৰু সেই গীতটি মোৰ মা ষ্টুডিঅ'তেই সৃষ্টি হৈছিলে, মোৰ মা ষ্টুডিঅ'তে তাই ৰেকৰ্ডিং কৰিছিলে, আৰু সেইখিনিও আমি আগতে দিছোঁ। আৰু অসমৰ প্ৰথমটো গীত আছিলে যিয়ে ইউটিউবত 50 মিলিয়ন কম দিনৰ ভিতৰতে, 10 দিনৰ ভিতৰতে 50 মিলিয়ন অতিক্ৰম কৰিছিলে এইটো গীতে। এইটো এটা ৰেকৰ্ড আছিল। আৰু তেতিয়া প্ৰথম ইউটিউব আহিছে, আৰু ইউটিউব চেনেলবিলাক আহিছে, কিন্তু সেই দুৰ্ভাগ্যবশতঃ সেই ইউটিউব চেনেলটো এতিয়া নাই, যিহেতু অলপ কিবা পাইৰেটেড ক্ষেত্ৰত অলপ কিবা ধৰণৰ ষ্ট্ৰাইক কোনোবাই মাৰিলে, তাৰপিছত চেনেলটো উৰি গ'ল, মানে অফিচিয়েল চেনেল নাছিলে। আৰু তেতিয়া আমি গানবিলাক তেনেকৈ আমি মাৰ্কেটিঙৰ বিষয়ে নাজানিছিলোঁ, আমি গানবিলাক এৰি দিওঁ, মুঠতে ৰাইজে শুনিব লাগে, ৰাইজে গানটো হিট হ'লে থিয়েটাৰখনৰ কাৰণে ভাল, আৰু গান এটা হিট হ'লে আমাৰ কাৰণে ভাল, ছিংগাৰৰ কাৰণে ভাল, মোৰ কাৰণে ভাল, 10টা মোৰ গান বেছি আহিব। আৰু জুবিন দাকটো আৰু নালাগেই জনপ্ৰিয়তা, কিন্তু তথাপিতো জুবিন দাৰ মা নিচিনা এটা গীত যেতিয়া গালে জুবিন দাই, তেতিয়া জুবিন দাৰ হয়তো মানে যিটো গানৰ যিখন তোলা চানি বুলি আৰু অকণ ওপৰলৈ উঠি গ'ল, বা তেওঁৰ যিটো গভীৰতা চাগে আৰু অকণমান, কাৰণ কিয় মাৰ আৱেগটো আৰু বেলেগ। তাৰপিছতে দেউতা কৰিলোঁ,
হয়। দেউতাৰো ছুপাৰ টুপাৰ হিট হ'ল, ৰাইজে ভাল পালে। সেই তেনেকে মা গানটো অকণমান গুণগুণাই দিওঁ নেকি? নিশ্চিতভাৱে এভাৰগ্ৰীণ গীত, এইটো হয়। চিৰসেউজ গীত আমাৰ দৰ্শক শ্ৰোতাই অলপ হ'লেও মই শুনিবলৈ পাব। চাবুৱা মেইন লাইভৰ উৎসগৰাকী প্ৰতিগৰাকী দৰ্শকৰ মাতৃসকলৰ কাৰণে ডেডিকেট কৰি এই গীতটি গাই দিছোঁ অকণমান। ও গান এটি গোৱানা ও মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই ও মা বুকুখন বিষাইছে ও মা ও গান এটি গোৱানা ও মা এ হাত বুলাই দিয়া না ও মা নে রে 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 রে। নিশ্চিতভাৱে এক সকলোকে নষ্টালজিক কৰি পেলাইছে। প্ৰত্যেকগৰাকী মাতৃ, প্ৰত্যেকগৰাকী সন্তানে এই গানটো শুনিলে হয়তো আৱেগিক নহয় নোৱাৰে, নাকান্দি নোৱাৰে। হয়। জুবিনৰ অৱৰ্তমানত আজি সমগ্ৰ অসমবাসী, ভাৰতবাসী, পৃথিৱীবাসী অনুৰাগী কান্দি আছে। আজি এই গানটোৱে সকলোকে নষ্টালজিক কৰি পেলাইছে, কন্দুৱাই পেলাইছে। যিগৰাকী স্ৰষ্টা, এইগৰাকী এই গানটোৱে আমাৰ দৰ্শকক উপহাৰ দিলে। এইখিনিতে আমি হয়তো আপোনাৰ বাবে অপ্ৰিয় হ'ব পাৰে, আপোনাৰ বিৰুদ্ধে মাজতে কেতিয়াবা অভিযোগ উঠে, একাংশ অভিযোগ উঠে আপোনাৰ গানসমূহ, এই শ্ৰুতিগত শব্দটো আমি নকওঁ, আপুনি বেলেগৰ পৰা অনুকৰণ কৰি গীত সংগীত ৰচনা কৰে বুলি অভিযোগ উঠে। তেতিয়া হয়তো আপোনাৰ এই প্ৰচেষ্টাত কিছু হ'লেও মানসিকভাৱে জটি পৰে, কি বুলি ক'ব? জটি নপৰে আচলতে, যিসকলে নাজানে হয়। বা সংগীতটোৰ বিষয়ে যিসকলে নাজানি নুবুজি বহুতে কিছুমান কথা কয়। হয়। আৰু বহুতেই মানুহ থাকে, যেতিয়া মানুহ এজনৰ চৰ্চা লাভ কৰে বা মানুহ এজন কাৰ বিষয়ে মানুহে সমালোচনা কৰিব, যিজন মানুহ চৰ্চিত হৈ থাকে তেওঁৰ বিষয়েতো সমালোচনা কৰিব। আজি ধৰক যদি অজয় ফুকনে যদি ভাল ভাল সৃষ্টি নিদিলে হয় বা জনপ্ৰিয় নহ'লে হয়, তেতিয়া অজয় ফুকনক কেতিয়াও মানে আঙুলি টুৱাবলৈ নাহে। আৰু মই এইটোৱে ভাবোঁ যে তেখেতসকলে সমালোচনা কৰা মানেই যে মোৰ ক'ৰবাত নহয় ক'ৰবাত মই এখোজ আগুৱাইছোঁ সংগীতৰ জগতখনত বা মোৰ সফলতাৰ জখলাত, আৰু সেইবিলাক সন্মুখীন হ'বই লাগিব। আৰু এটা কথা কি হয়, মিউজিকটো এটা ফিউজন হয়, আৰু মিউজিকটো ইনস্পিৰেশ্যন লাগিবই। কাৰণ কি আমি জন্মসূত্ৰে আমিতো সংগীতটো লৈ অহা নাই, জন্মসূত্ৰে আমি সেই সুৰ সৃষ্টিবিলাক লৈ অহা নাই। প্ৰত্যেকে আপুনি ইটো সিটো ক'ৰবাত নহয় ক'ৰবাত আপুনি শুনি জানি বুজি তেনেকুৱা ধৰণৰ এনেকুৱা এটা গান হৈছে, মই এনেকুৱা ধৰণৰ গান এটা অসমতো আমি কৰোঁ। আৰু যদি গানটোৱে বোলে বিৰূপ কিবা প্ৰভাৱ পেলায়, সেই গানটোৱে যদি বোলে কাৰোবাৰ আঘাত হানে, তেতিয়া বেলেগ কথা। এই কথাটো আমি আন্তঃৰাষ্ট্ৰীয় সংগীত শিল্পীসকলৰ ক্ষেত্ৰতো দেখি আহিছোঁ, অনুকৰণ কৰে। ডেফিনেটলি। আৰু তেনেকুৱা আমাৰ অসমৰ বহু শ্ৰেষ্ঠ গান আছে, বহু শ্ৰেষ্ঠ গান আছে, যিবিলাক গান বাহিৰত এতিয়া শুনিব পোৱা যায়। কাৰণ কিয় তেতিয়া ৭ সাগৰ ১৩ নদী পাৰ হৈ আমি কোনেও এই পশ্চিমীয়া গানক আমি মানে শুনা নাছিলোঁ, বা পশ্চিমীয়া গানৰ প্ৰতি মানুহৰ ইমান ধাউতি নাছিলে। এতিয়া যিহেতু সকলোৱে জানে, আৰু গোটেই এইটো ডাঙৰ কথা একো নহয়, কিন্তু সৃষ্টিটো ডাঙৰ কথা, উপস্থাপনটো ডাঙৰ কথা, বা ৰাইজৰ গ্ৰহণযোগ্যতাটো ডাঙৰ কথা। যদি এতিয়া মোক কোনোবাই বহুতে কৈছিল যে লিপষ্টিক কাজল গানটো অজয় ফুকনে আমুকৰ পৰা চুৰ কৰিলে, এনেকুৱা ধৰণৰ শব্দ কয়। মই তাতে উল্লেখ কৰিয়ে দিছিলোঁ যে লিপষ্টিক কাজল গানটো এটা নেপালী বহুত পুৰণা এটা ফোক আছিলে, তেওঁলোকৰ গায়, আৰু তাৰ এটা বাঁহী পিচ আছিল। সেই বাঁহী পিচটোৰ পৰা মই সেই গানটো ইনস্পিৰেশ্যন হৈ মই এটা নতুন গান, আৰু গানটোত অসমীয়া শব্দ, গানটোত অসমীয়া ধৰণৰ সুৰ, বুকুখনি চমে চমাই দেখাও ৰমে ৰমাই, মন মোৰ কাষলে তোৰ উৰি গুচি যায়, লিপষ্টিক কাজল আনি দেবি ষ্টাইল মাৰি তোকে দেখুৱাম, ৰঙা নীলা শাৰী পিন্ধি তোৰ কাষলে ফুৰিবলৈ যাম, এনেকুৱা ধৰণৰ মই গানটো গাঁথনি কৰিলোঁ। তাৰপিছত তাত আৰু এটা সহজ সৰল ভাষা, আৰু মানুহে মানে শুনি ভাল পাইছে, ছুপাৰ টুপাৰ হিট হৈছে, আৰু এগৰাকী কণ্ঠশিল্পী সেই গীতটিক লৈ প্ৰতিষ্ঠিত হৈছে। কোনোবাই কিবা অভিযোগ দিব খোজে, আৰু যদি কপিৰাইট কথাটো আহে, তেনেহ'লে যিগৰাকী অ'নাৰ হয়,
কপিৰাইট বা সেই গানটোৰ যিগৰাকী মানে মূল মানে যিগৰাকী মানুহৰ বা অ'নাৰশ্বিপ আছে তেখেতসকলে কপিৰাইট ক্লেইম কৰিব আৰু আজিকালি দিব নোৱাৰেতো আজিকালি যি ডিজিটেল মিডিয়াৰ যুগ ডিজিটেল প্লেটফৰ্ম আছে আজি আপুনি এটা গান আপুনি এজ ইট ইজ কেতিয়াও বনাব নোৱাৰে আৰু যেতিয়া আপুনি একে বনাব তেতিয়াহে আপোনাৰ সেইটো গান আপুনি চুৰ কৰা বা কিবা কৰা বুলি ক'ব আপুনি ক'ৰবাত কোনোবা এটা মিউজিকৰ পিচ কোনোবা এটা হেৰি পিচ আমি এতিয়া আমাৰ যিটো প্ৰাৰ্থনা যিটো আমি মায়াবিনী গীতটো গাই আছো এইটো আমি এটা প্ৰাৰ্থনা বুলি ধৰিলো নহয় জুবিন দাৰ গায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱাত কিন্তু জুবিন দাইটো কৈয়ে দিছিলে যে এই গানটো মই এটা মানে গীটাৰ পিচ আছিল সেই গানটোৰ পৰা মই মানে ইনস্পিৰেশ্যন হৈ কিনে মই এইটো গান বনাইছো কিন্তু তেওঁ গানটো হেৰি কৰা নাই নহয় কাৰণ কি এই গানটো তেওঁ সৃষ্টি আৰু তেওঁ এটা ইনস্পিৰেশ্যন আছে তেওঁ শুনিছে আৰু জুবিন দাই সদায় এজন ছিংগাৰক সদায় ফ'ল' কৰিছিলে ৰিদম তেওঁ গান গায়কীৰ পৰা গোটেইখিনি সেই হ'ল ষ্টিঙৰ গানবিলাক তেওঁ বহুত গান শুনে আৰু তেওঁ আমাক নিজে নিজে শুনায় এইটো গান শুন এইটো ৰিদমটো মই কেনেকৈ কৰিছোঁ শুন 7/8 কেনেকৈ কৰিছোঁ শুন আমুক ৰিদমটো মই কেনেকৈ আনিছোঁ শুন এন্ধাৰ হ'ব নোৱাৰোতো মই গানটো কেনেকৈ কৰিছোঁ শুন তেওঁ আমাক বুজাই দিয়ে তেওঁ আমাক লেচন দিয়ে কিন্তু তেওঁ এটা কথা কৈছিল যে য়েছ এটা কথা হয় কপি টু কপি কৰিব নালাগে যিটো তেওঁ কৈছিল যে বলিউডে যিটো কৰে যে কপি টু কপি এটা গান কেতিয়াও কৰিব নালাগে আজি কপি টু কপি কৰিলে সেইটো কপিৰাইট ক্লেইমত আহেই আৰু তেতিয়া সেই যিটো অৰিজিনেল যিটো কপিৰাইট অ'নাৰ তেওঁৰ ওচৰত গোটেইখিনি যায় তো এই কথাখিনি এইটো হিচাপে মই আচলতে খণ্ডন কৰোঁ আৰু এইটো হিচাপে মই তেওঁলোকক ক'ব খোজোঁ যিসকলে তেনেকুৱা ধৰণৰ কথা কয় আৰু প্ৰথমে এটা নিজে সৃষ্টি কৰি চাব লাগিব তেতিয়া গম পোৱা যাব যে সৃষ্টি আঁৰত এটা কিমান কষ্ট থাকে কিমান ত্যাগ থাকে এটা কিমান বহুত ধৰণৰ কথা জড়িত হৈ থাকে এনেই কাৰোবাৰ বেলেগৰ সৃষ্টি এটাত মানুহে পটককৈ এটা কথা কৈ দিব পাৰে এইটো আমুক তামুক এই বহুত মানুহ আছে তেনেকুৱা আৰু আমাৰ সংগীতৰ লগত জড়িত থকা মানুহ কিছুমানো আছে কিন্তু হয়তো তেওঁলোকে ক'ৰবাত চাগে মানে নিজৰ কিবা আক্ৰোশমূলকভাৱে বা নিজৰ ভাৰসাম্যটো হেৰাই দিয়ে নেকি তেনেকুৱা ধৰণৰ কথা কয় যিয়ে নহওক মই তেখেতসকলক বেয়া বুলি নকওঁ ধন্যবাদ জনাওঁ যে আজি অজয় ফুকন আগুৱাই যোৱাত অজয় ফুকন হোৱাত তেওঁলোকৰো সেই সমালোচনাই মোক ক'ৰবাত নহয় ক'ৰবাত বহুত ষ্ট্ৰং কৰিছে হয় আপোনাৰ এই চিৰসেউজ গীতটিৰে আমি সামৰণি মাৰিম দেউতা হয় আপোনাৰ অভিজিত ভট্টাচাৰ্যৰ যুটীয়া সৃষ্টি হয় 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 দেউতা গীতটি আপুনি অলপ গুণগুণাই দিয়ক আমাৰ দৰ্শকৰ বাবে ও মোৰ দেউতা খুজে খুজে তুমি মোৰ ছায়া হ'ব দৰে শেষ নহয় তোমাৰ কথা ও মোৰ দেউতা মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা সপোনে যদি হেৰাই ঠিকনা বিচাৰি দিবানে ও দেউতা হুক যদি বিষাই বুকু তুমি কান্দিবানে দেউতা ও মোৰ দেউতা খুজে খুজে তুমি মোৰ ছায়া হ'ব দৰে শেষ নহয় তোমাৰ কথা ও মোৰ দেউতা সঁচা এই গীতটো আপোনালোকক সকলোকে নিশ্চয় নষ্টালজিক কৰিছে প্ৰত্যেকজন পিতৃ আৰু সন্তান নিশ্চিতভাৱে আৱেগিক হ'ব এই অপূৰ্ব সৃষ্টিৰ ব্যক্তিজন আজি আমাৰ সন্মুখত আছে বিশেষ এঘণ্টা অনুষ্ঠানত অন্তিম সময়ত আপুনি আমাৰ বিশেষকৈ আমাৰ এই চাবুৱা অঞ্চলৰ যিসকল উদীয়মান কণ্ঠশিল্পী আছে সেইসকলৰ উত্তৰণৰ বাবে কি ক'ব মই এটাই কওঁ যে যদি প্ৰতিভা থাকে সেয়া বিকশিত হ'বই আৰু য'তেই নহওক বোকাৰ পদুম হ'লেও এদিন সেই বোকাৰ পদুমক বুটলি আনি এটা প্লেটফৰ্ম দিয়া যায় ঠাই দিয়া যায় তেনেকুৱা বহু ধৰণৰ অনুষ্ঠান হৈ থাকে আৰু মই আশা কৰিছোঁ যে যিসকলে ভালকৈ শিকক আৰু শিকাৰ এটা গুণ লাগিব চৰ্চা লাগিব আৰু জুবিন গাৰ্গৰ গীতসমূহক চৰ্চা কৰক জুবিন গাৰ্গে কি ধৰণে গীতক উচ্চাৰণ কৰিছিলে থ্ৰয়িং কৰিছিলে আৰু কি ধৰণে গীতবিলাক গাইছিল তেওঁ ডাইনেমিক কেনেকৈ মেইনটেইন কৰিছিলে আৰু চৰ্চাটো লাগিবই
আৰু জুবিন গাৰ্গৰ গীতবিলাকে একোটা সংগীতৰ লেচন হয়। আৰু মই আনুষ্ঠানিকভাৱে মই কৈছোঁৱেই যে যেনেকৈ সংগীতৰ কোনো শিক্ষা লোৱা নাই, কেৱল তবলা শিকিছিলোঁ, কিন্তু চৰ্চা আছিলে আৰু জুবিন দাৰ পৰাই বহুতখিনি শিকিছোঁ। আৰু আমি সৌভাগ্য যে জুবিন গাৰ্গৰ কাষত থাকি আমি শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ। কিন্তু আমাৰ পিছৰ প্ৰজন্মই আমাক যদি কিবা সোধে আৰু আমি যদি কিবা ধৰণে সহায় কৰিব পাৰোঁ, ডেফিনেটলি যদি কয় আমি আছোঁ, অসমৰ সংগীত জগতখনত আমি কাম কৰি আছোঁ, কাম কৰি যাম আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে সদায় নতুন নতুন সৃষ্টি কৰি যাম। মই নতুন প্ৰজন্মক এটাই কাম কৰোঁ যে জুবিন গাৰ্গ কিন্তু কোনো হ'ব নোৱাৰে। জুবিন গাৰ্গ এটাই আছিলে অসমত আৰু জুবিন গাৰ্গ এজনেই আছিলে। জুবিন গাৰ্গ কোনো হ'ব নোৱাৰে। জুবিন গাৰ্গৰ গীত এটা হুবহু একেই গালেই সেয়া জুবিন গাৰ্গ হ'ব নোৱাৰে। কিন্তু জুবিন গাৰ্গৰ গীতৰ পৰা যি শিকিব লগা আছে, তেওঁৰ সৃষ্টিৰাজিক সঠিক ৰূপত আমি সংৰক্ষণ, সঠিক ৰূপত উপস্থাপন আৰু তেওঁৰ সৃষ্টিৰাজিক আমি জীয়াই ৰখা আৰু তেওঁৰ সত্তাটোক আমি আগুৱাই লৈ যায়, এইখিনিয়ে আমাৰ মূল কথা হ'ব লাগে বুলি মই ভাবোঁ। হয়, আজি আমাৰ বিশেষ এঘণ্টা অনুষ্ঠানত আছিল চাবুৱাৰ সাংগীতিক আৰু সাংস্কৃতিক ধাৰাটোৰ অন্যতম বিজয় ধ্বজাবাহী বুলি ক'ব লাগিব অজয় ফুকনদেৱ। কেৱল সংগীতেই নহয়, সাংগীতিক ক্ষেত্ৰখনৰ বাহিৰেও যেতিয়াই জনগণে প্ৰতিষ্ঠান বিৰোধী ঢৌত জনগণে সহযোগ কৰিছে, সেই সময়তে অজয় গগৈ ওলাই আহিছে। আমি কা আন্দোলনত দেখিছোঁ, অতি শেহতীয়াকৈ জুবিনৰ ন্যায় ক্ষেত্ৰতো তেওঁ জেলৰ ভাত খাব লগা হৈছে, এক প্ৰতিবাদী সত্তা। আজি আমাৰ মাজত বহু সময় ধৰি কিছু কথা মত বিনিময় কৰিলে, আমাক তেওঁৰ অপূৰ্ব সৃষ্টিৰে নষ্টালজিকো কৰিলে। আমি অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ময়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ চাবুৱা লাইফৰ প্ৰতিগৰাকী দৰ্শকৰ লগতে যিসকল জড়িত হৈ আছে। আৰু চাবুৱা লাইফ এতিয়া বহু দূৰ আগবাঢ়ি গৈছে, কেৱল চাবুৱাতে সীমাবদ্ধ হৈ থকা নাই। এতিয়া যিহেতু গোটেই ফেচবুক বা ছ'চিয়েল মিডিয়া মাধ্যমতে গোটেই বিশ্বত আচলতে ব্যাপী প্ৰসাৰ লাভ কৰিছে আৰু চাবুৱা লাইফো এতিয়া গোটেই বিশ্বতেই সকলোৱে চায়। আৰু এই যে উত্তৰণ চাবুৱা লাইফৰ এই যি জয়যাত্ৰা, এয়া অব্যাহত থাকক। আপোনাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি সময় আপোনালোকে আনি মোক যিখিনি মৰম দিলে আৰু যিখিনি মনৰ কথা কোৱাৰ কাৰণে সুবিধা দিলে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি আকৌ লগ পাম আৰু চাবুৱা লাইভৰ প্ৰতিগৰাকী দৰ্শকক আকৌ এবাৰ মোৰ সেৱা যাচিছোঁ। হয়, চাবুৱাৰ সাংগীতিক বিজয় ধ্বজাবাহী হৈ থাকক আপুনি, আমি তাৰে আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে ইমান সময় আমাৰ অনুষ্ঠানটো উপভোগ কৰি থকাৰ বাবে। পৰৱৰ্তী সময়ত আন এজন আমি বিশেষ ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰি দিয়াৰ মানসেৰে আজিলৈ আহিছোঁ। ধন্যবাদ।